এইটোতো এটা দীঘলীয়া যাত্ৰা আৰু এইটো আৰম্ভণি হৈছিল অসমীয়া গীতেৰে। দেউতাই এটা খুব হেৰি বস্তু আনিলে, সেইটো হ'ল গ্ৰামোফোন এটা, আৰু একেবাৰে বাকচে বাকচে ৰেকৰ্ড, প্ৰফুল্ল চন্দ্ৰ বৰুৱাদেৱৰ ৰেকৰ্ড, সেই পুৰণি আমাৰ যিবিলাক অসমীয়া সেইবোৰ আনিছে, বাংলা গানো আনিছে, এনেকৈ বিভিন্ন ধৰণৰ। সেইবোৰ দেউতা নিজে খুব সংগীত প্ৰিয়, গতিকে বজাই থাকে, বজাওঁতে মানে গোটেই পৰিৱেশটো সুৰময় হৈ থাকে। আৰু তেনেকৈ দৌৰি দৌৰি ভাত খাই স্কুললৈ যাওঁ। স্কুললৈ গ'লে দেউতা অফিচলৈ যায়, আকৌ বন্ধ কৰি থৈ দিয়ে। আকৌ আমি অহাৰ পিছত চিৰাই খটাই যেতিয়া আমি হেৰি হওঁ, তেতিয়া আকৌ সেই গ্ৰামোফোনটো বজাই দিয়ে গানবিলাক। সেইটোৱে আৰম্ভণি যেন পাইছোঁ। পিতৃৰ বিষয়ে ডক্টৰ লক্ষ্যহীৰা দাসে লিখিছে, মোৰ পিতৃ ললিত চন্দ্ৰ বৈশ্য সাউদ মোৰ বাবে সবাতোকৈ পূজনীয়, প্ৰিয় আৰু আদৰ্শৱান ব্যক্তি। কাৰণ ল'ৰালি কালতে মোৰ মানসিকতাক গঢ় দি জীৱনৰ বুনিয়াদ শক্তিশালী কৰি গঠন কৰাৰ মূলতে আছিল তেওঁৰ অৱদান। মোৰ জন্ম শুৱালকুছি গাঁৱত। তাৰ পৰা মানে অকণমান ডাঙৰ হোৱাৰ পিছত গুচি আহিলোঁ। দেউতা মানে চৰকাৰী চাকৰিয়াল আছিলে, SDC। তেওঁ ইখন ঠাইৰ পৰা সিখন ঠাইলৈ বদলি হয়। গতিকে সেই ঠাইবিলাকৰ যিটো মানে সাংস্কৃতিক প্ৰভাৱ বা সেই মানুহখিনিৰ লগত মিক্স কৰি মানে তাৰে পৰা গীত মাতবিলাক শিকিছিল। ধৰক মই অকণমান ডাঙৰ হওঁতে তেজপুৰ পালোগৈ। তেজপুৰত মানে জ্যোতিপ্ৰসাদৰে ভাড়াঘৰত থাকিলোঁ। গতিকে অনবৰত পপিলৈ অহা যোৱা, তাত গান বাজনা কৰা, আৰু তেজপুৰৰ যিবিলাক সাংস্কৃতিক অনুষ্ঠান তাত ভাগ লোৱা, তেনেকৈ সেই আৰম্ভণিটো তেনেকেই হ'ল। তেতিয়া মই কটন কলেজত পঢ়িবলৈ আহিছিলোঁ, থাকোঁ হোষ্টেলত ছাত্ৰীবাৰীত। গতিকে মানে কোনো মানুহক চিনি নাপাওঁ। তেতিয়া পুৰুষোত্তম দাস, বীৰেন্দ্ৰ কুমাৰ ফুকন আৰু তেখেতৰ কি আছিল, উমেদুল লতিফ বৰুৱা, তেখেতসকল আছিল। তেখেতসকলে ক'লে যে তুমি দেখোন কবিতা লিখা, গতিকে কবিতাটো গানেই, গীতেই কবিতা, কবিতাই গীত। কিন্তু কবিতাটো হ'ল, গীতটো হ'ল সুৰৰ কবিতা। তুমি তেনেকৈ টেবুলত তাল দি লিখি যাবা। আৰু মই তেনেকৈ আৰম্ভ কৰিলোঁ, আৰু কৰি দেখিলোঁ যে হয় এই কথাটো। তেনেকৈ আৰু গীতবিলাক লিখিলোঁ। লিখি পেলাই তেখেতসকলক দেখুৱালোঁ, ভূপেন দা, পুৰুষোত্তম দাস, বীৰেন্দ্ৰ কুমাৰ ফুকন। তেওঁলোকে কৈছে তোমাৰ বৰ ভাল হৈছে, পাৰিবা। সেই যে এইটো যে অনুপ্ৰেৰণা দিলে যে তেতিয়া যে মই পাৰিম, গতিকে সেইটোৱে মোক মানে বহুতখিনি আগুৱাই নিবলৈ সক্ষম হ'লোঁ মই। খুব ভাল অনুষ্ঠান হৈছে অসম সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ পৰা। আৰু লক্ষ্যহীৰা বাইদেউ আচলতে যিমান কৰিলে আমিহে দেখুৱাব আচলতে খুব কমেই পাৰিছোঁ। চাবলৈ গ'লে তেওঁ স্বীকৃতি খুব কমেই হৈছে। কিন্তু আজি ভাল লাগিলে যে এখন তথ্যচিত্ৰ চালোঁ নম্ৰতা দত্তৰ পৰিচালনা প্ৰয়োজনত। সেইখনে লক্ষ্যহীৰা বাইদেউক ধৰি ৰাখিলে
খুব ভাল তথ্যচিত্ৰ এখন হৈছে আৰু বাকী মঞ্জিত ৰাজকোঁৱৰৰ ব্যাখ্যা সোণু দাস শৰ্মাৰ ব্যাখ্যা লখৰাহীৰা বাইদেউৰ জীৱনৰ ওপৰত জীৱনৰ বিষয়ে মানে সামগ্ৰিকভাৱে গোটেই অনুষ্ঠানটোৱে অত্যন্ত হৃদয়স্পৰ্শী হৈছে আজি আমাৰ কালচাৰেল ডিপাৰ্টমেণ্ট we presented the life and times of Lakhahira Das by the multifaceted life. Singer, poet, educationist, teacher, and one of the let's say persons who culture of Amar Akhomor culture of Rakhi, she has been one of the pillars. So I was also explaining to the crowd कि हमारा अखमोर मने जो strength आसे is our culture and any person who comes from outside जीबुरे बाहिर पर आहे कोई कि इमान किनी integrated आसे गाँव आसे मने the ability to sing dance हमार बिहू होक झुमुर होक हमार सिनेमा होक हमार मने जिटू मने culture प्रति जिटू प्रेम आसे हमार राइजोत मने our society এটা আমি রাখি থৈছোঁ আমাৰ কালচাৰ ডিপাৰ্টমেণ্টে we celebrated again one of the greats of our culture and remembered our life আজি আমি তেখেতৰ লাইফৰ বিষয়ে জানিলোঁ তেখেতৰ গান বিষয়ে জানিলোঁ তেখেতৰ কিতাপ বিষয়ে জানিলোঁ and সবে আহি পেলাই they appreciated what we have done. Thank you. কেনেধৰণে কৰিলোঁ বাইদেউক মই 2000 চনৰ পৰা লগ পাইছোঁ পাৰ্চনেলি লগ পাওঁ আৰু বাইদেউৰ যিটো ব্যক্তিত্ব সেইটোৱে মোক সদায় আকৃষ্ট কৰিছিল সাংঘাতিক ধৰণে ডিসিপ্লিন বিনয়ী আৰু নম্ৰ আৰু বাইদেউৰ পৰা মই সেইটো যিমান পাৰোঁ কেতিয়াওতো বাইদেউ হ'ব নোৱাৰোঁ বাট মই শিকিবলৈ চেষ্টা কৰিছোঁ বিনয়ী আৰু নম্ৰ হ'বলৈ মই ভাবিলোঁ যে আমাৰ যিসকল আছে আগৰ মানুহ সেইসকলৰ একো দেখুৱাব পৰাকৈ আমাৰ ইয়াত নাথাকে আৰু আমি সদায় নতুন প্ৰজন্মক দোষাৰোপ কৰোঁ তেওঁলোকে একো নাজানে কিন্তু তেওঁলোকে জানিবলৈ আমি একো ৰাখা নাই বস্তু এতিয়ালৈ আমি কোনেও একো কৰা নাই না নৱকান্ত বৰুৱাৰ আছে সাহিত্য একাডেমীয়ে নৱকান্ত বৰুৱাৰ ওপৰত এখন বনাইছিলে কিন্তু সেইখন আমি পোৱাত নাই ক'ত আছে আমি নাজানো তাৰ কোনো আৰ্কাইভত ৰখাৰ ব্যৱস্থা কৰা নাই ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ ওপৰত একো নাই আমি আহিছিলোঁ কিতাপ পঢ়ি ডাঙৰ হৈছিলোঁ গতিকে আজি চাগে আমি এইখিনি জায়গাত থিয় দিব পাৰিছিলোঁ কিয়নো আমি কিতাপ পঢ়িছিলোঁ কিন্তু এতিয়া প্ৰজন্মক আমি দোষাৰোপ কৰি লাভ নাই এতিয়া অডিঅ' ভিজুৱেলৰ যুগ আৰু সদায় তেওঁলোকে অডিঅ' ভিজুৱেল চাইহে তেওঁলোকে বুজি পাব কিবা বুজিলে তাকো ইংৰাজী মিডিয়ামত পঢ়া ল'ৰা ছোৱালীয়ে অসমীয়া কিতাপ নাজানে লক্ষহীৰা বাইদেউ কি যদি বিচাৰিব যাওঁ আটাইতকৈ ডাঙৰ কথা উইকিপিডিয়াটো এতিয়া বন্ধ কৰা হৈছে উইকিপিডিয়াত বহুত আজিকালি কিবা কিবি নাম্বাৰ লাগে যাৰ কাৰণে আমাৰ কিতাপবিলাকৰ নাম উঠাই দিয়ে সেই নাম্বাৰবিলাক থাকিলেহে কিতাপবিলাক তাত দিয়া হয় গতিকে যেহেতু তেনেকুৱা বস্তুৰো গুগলত চাৰ্চ কৰিলেও ইমান পোৱা নাযায় গতিকে মই ভাবিলোঁ যে কিবা এটা কৰা যাওক মোৰ শক্তিৰে মোৰ বলেৰে সমাজৰ আগত যদি ইমান অকমানো কিবা এখন দি থৈ যাব পাৰোঁ সেই উদ্দেশ্যেৰে মই লক্ষহীৰাখন বনাইছিলোঁ আৰু মই যেতিয়া কথা পাতিছিলোঁ বাইদেউৰ ল'ৰাৰ লগত অনিৰ্বাণ দা বাইদেউ মাজে মাজে অসুস্থ হৈ থাকে তাৰ মাজতো বাইদেৱে মোক সময় দিছিল আৰু আটাইতকৈ ডাঙৰ কথা বাইদেৱে ছবিখন নিজে চাই গৈছিল 10 তাৰিখে আগষ্টৰ 10 তাৰিখে 24ত কটন কলেজে এখন ফাৰ্ষ্ট প্ৰিমিয়াৰ কৰিছিলে কটন ইউনিভাৰ্চিটিয়ে তো বাইদেউকেইটা তেখেতসকলে মাতিছিল আৰু বাইদেৱে সেইখন চাই গৈছিল চিনেমাখন মোৰ সেইটোৱে আটাইতকৈ ভাল লগা কথা যে জীয়াই থকা কালত বাইদেৱে তেওঁৰ কাৰণে কৰা বস্তু এটা চাব পালে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত